সুপ্রিম কোর্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ আহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি আৰু এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীন ভাবে নিষ্পত্তি কৰাত সহায় কৰিব সৰ্বানন্দ সোণোৱাল গোচৰতে কৈছিল যে ট্ৰিব্যুনেল নাই এটি আপোনালোকে এখন আইন মতে বহিষ্কাৰ কৰিব পাৰে কিন্তু লগে লগে সেন্ট্ৰেল গভৰ্ণমেণ্টে ফৰেনাৰ্ছ ট্ৰিব্যুনেলখন লৈ আহিলে সেইকাৰণে আমাৰ সেই জাজমেন্টৰ এফেক্টখিনি কংগ্ৰেছে তেতিয়া নালিফাই কৰি দিলে কোনেও গমো নাপালে তৰুণ গগৈ চৰকাৰৰ দিনত খুব সুন্দৰ কৰি ট্ৰিব্যুনেলৰ ব্যৱস্থাটো আকৌ লৈ আহা হ'ল ট্ৰিব্যুনেলটো সুপ্ৰিম কোৰ্টে নোহোৱা কৰি দিলে আইএনডিটি নোহোৱা কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বুলি সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰুলটো এমেন্ড কৰি ট্ৰিব্যুনেলখন লৈ আহিলে তাৰমানে ট্ৰিব্যুনেলৰ ব্যৱস্থাটো চলি থাকিলে এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি কলে যে অসম চৰকাৰে ট্ৰিব্যুনেলৰ যাব নালাগে বুলি কোৱা নাই অসম চৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে Justice Suryakanta diata judgment on behalf of the majority. গতিকে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি সেইটোৱে আজি এটা মান্যতা পালে আৰু এটা আজি অসম চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টও হ'ব নোৱাৰে কাৰণ দিস ইজ আ জাজমেন্ট অফ কনষ্টিটিউচনেল বেঞ্চ আৰু এখন কনষ্টিটিউচনেল বেঞ্চ নোহোৱালৈকে This is the law of the land. গতিকে এই আইনখন বদলাবৰ কাৰণে 6 জনীয়া বিচাৰপীঠ এখন লাগিব 6 জনীয়া নহয় 6 জনীয়া জাজমেন্ট দিছে তো 7 জনীয়া লাগিব দিস ইজ কোনেও মানে সুপ্ৰিম কোৰ্টত বহুতে পাৰ্টি আছিল কোনেও কেছটো চোৱা নাছিল এবাৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহোতে আমি আলোচনা কৰিছিলো he has because this is a central act central government has only authorized our disease So the mother act is with the MHA. So I discussed with him and he has given instruction to us that go ahead as per the provision of the act. The betrayal jetia etu eta Congress dangor bisaghatakota korisil jodi apunaloke Sarbananda Sonowal judgment sai that operating order ot asil je tribunal is quashed within 3 মাহ কোনেও প্ৰটেষ্ট নকৰিলে কংগ্ৰেছ ব্ৰড বেক দা ট্ৰিব্যুনেল আগত নামটো আছিল আইএনডিটি কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল নিয়ম মতে এতিয়া সেই অৰ্ডাৰ যদি নাহিলেতেন এই একখন মতে এক্সপেল হলেতেন সো দে হ্যাভ সামহাউ sabotage implementation of this act in that point of time সুপ্ৰিম কোৰ্টে আমাক কলে তোমালোকে কিয় ৰখি আছা why not you are implementing this আমিতো বাধা দিয়া নাই ট্ৰিব্যুনেলখন সেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে বাট সেন্ট্ৰেল গভৰ্ণমেণ্টটো সুপ্ৰিম কোৰ্টৰ ওপৰত নহয়